যোৱা দুদিন ধৰি এটা ভিডিঅ' ভাইৰেল হৈ আছে আৰু এই ভাইৰেল ভিডিঅ'টো হ'ল হাৰিয়ানাৰ এজনী বিজেপি নেত্ৰী আৰু টিকটক ষ্টাৰ সোণালী ফগাটৰ আৰু এই ভাইৰেল ভিডিঅ'টোত সোণালী ফগাটে এজন চৰকাৰী কৰ্মচাৰীক পাব্লিক প্লেছত চেণ্ডেলেৰে কোবাই আছে। কিন্তু আটাইতকৈ দুখ লগা কথা এইটোৱে যে সেই বিজেপি নেত্ৰী সোণালী ফগাটে চৰকাৰী কৰ্মচাৰীজনক চেণ্ডেলেৰে কোবোৱাৰ সময়ত হাৰিয়ানাৰ পুলিচে চুপচাপ থিয় দি সেই ঘটনাটো চাই আছে। হয়, যদি সঁচাকৈ সেই চৰকাৰী কৰ্মচাৰীজনে কোনো ভুল কাম কৰিছে তেতিয়াহ'লে তাৰ উপযুক্ত শাস্তি পোৱা উচিত, কিন্তু এই শাস্তি দিয়াৰ অধিকাৰ অকল হাৰিয়ানাৰ পুলিচৰহে আছে। সেই বুলি কোনো ৰাজনৈতিক দলৰ নেতাই এজন চৰকাৰী কৰ্মচাৰীক পাব্লিক প্লেছত চেণ্ডেলেৰে কোবোৱাৰ কোনো অধিকাৰে নাই। বৰ্তমান আমাৰ ভাৰতবৰ্ষ এক সংকটপূৰ্ণ অৱস্থাত আছে, যিটো সময়ত আমাৰ ভাৰতবৰ্ষৰ সকলো ৰাজনৈতিক দলৰ নেতাৰ গ্ৰাউণ্ড ভিজিট কৰা আৰু সাধাৰণ ৰাইজক সহায় কৰাৰ সময়। আৰু এনেকুৱা এটা সময়ত বিজেপিৰ এজন নেত্ৰীৰ এনেকুৱা এক দুৰ্ব্যৱহাৰ কৰাটো আটাইতকৈ লজ্জাজনক বিষয় আৰু এটা দুখ লগা কথা।